ডিসেম্বর আজি আমার 25-26 বর্ষর যে বগামাটি পিকনিক স্পট আজি আনুষ্ঠানিকভাবে মানে উদ্বোধন করা হয়েছে আর 25-26 বর্ষর কারণে যাতে আমার মানে টুরিস্ট মানে এই বগামাটি বগামাটিত আপোনালোক মানে আহে তার কারণে আজি আমার আনুষ্ঠানিকতাভাবে মানে মানে উদ্বোধন করা হয়েছে আর ভারত ভূটান সীমান্তৰ এই এক মানে প্রকৃতির বুকুত এক মানে সৌন্দর্য আৰু মই এটা কথা আপোনালোকক জনাব বিচাৰো যে আমি অসমৰ ভিতৰতে বগামাটি আমাৰ এটা মানে এই নাগজুলি বা গুৰেশ্বৰ অঞ্চলৰ এটা পৰিচয় যে আমি ক'ৰ পৰা আহিছো কেতিয়াবা যদি সুধে কোনোবাই যে ক'ৰ পৰা আহিছে বগামাটি নাগজুলি বুলি ক'লে মই হয়তো চিনি নাপাব পাৰে বা গুৰেশ্বৰ চিনি নাপাব পাৰে কিন্তু বগামাটি বুলি ক'লে সকলোৱে চিনি পায় তো মই সকলো মানে এই নতুন বৰ্ষত যাতে সকলোৱে আমাৰ এই বগামাটিত আহে আৰু বনভোজ খাবলৈ আহে নতুন বছৰত মই সকলোকে আহ্বান জনাইছো লগতে প্ৰশাসনক মই অনুৰোধ জনাও যে যাতে আমাৰ এই অঞ্চলত যিহেতু বগামাটি পিকনিক বুলি ক'লে অলপ মানে ফূৰ্তি তামচা হয় তাৰে কাৰণে অলপ যাতে উদ্ভণ্ডলি বা মানে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাও তেখেতসকলে যাতে অলপ মানে হেৰি কৰে মানে গুৰুত্ব দিয়ে এই আমাৰ যি টুৰিষ্টসকল আহে মানে আমি দেখিবলৈ পাওঁ যে প্ৰত্যেক বছৰত বগামাটিত অহা বহুত টুৰিষ্টসকল মানে এক্সিডেণ্ট হয় তো সেই এক্সিডেণ্ট যাতে কম হয় তাৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাওঁ আৰু ইয়াৰে যিটো NGO আছে আমাৰ ইকো টুৰিজিয়াম ছ'চাইটি দাউৰাজাৰ NGO ল'ৰা মানে যিসকল আছে তেখেতসকলক মই অনুৰোধ জনাওঁ তেখেতসকলে যাতে এই এৰিয়াটো চাফ চিকুণকৈ এটা পৰিৱেশ মানে ধুনীয়া এটা পৰিৱেশ কৰি ৰাখে পৰিৱেশ এটা সৃষ্টি কৰে আৰু যাতে টুৰিষ্টসকলৰ সুবিধা হয় যাতে আহি কিনে মানে তেখেতসকলে নিজৰ মানে যিহেতু ইয়াতে ফূৰ্তি কৰিবলৈ আহে বা পিকনিক খাবলৈ আহে তেখেতসকলৰ কোনো অসুবিধা যাতে নহয় আপুনি বগামাটিক লৈ কি পৰিকল্পনা চাওক বগামাটিক লৈ বহুতো পৰিকল্পনা আছে আৰু কৰিব লগা বহুত আছে ইয়াতে আমি যিহেতু টুৰিষ্টসকল আহে ইয়াতে মানে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে মই অলপ আগতে NGO ল'ৰা সিহঁতৰ লগত কথা পাতিছোঁ তেখেতসকলক মই কৈছোঁ যে আগন্তুক দিনত যিহেতু আমাৰ নতুনকৈ গভৰ্ণমেণ্ট হৈছে এতিয়াও তেনেকুৱা ধৰণৰ কোনো আঁচনি হেৰি কৰা হোৱা নাই তো আঁচনি যেতিয়া আহে তেতিয়া খোৱা পানীৰ কাৰণে আমি এটা বৰিঙৰ দৰকাৰ আছে আৰু আমাৰ এইটো হৈছে ইষ্ট আৰু ৱেষ্ট চাইড আছে আমাৰ এইটো তো সিপাৰেও বহুত মানে বনভোজ খাবলৈ ইয়াতে আহে বগামাটিত যিটো চাইডেদি নাগৰজুলি পাৰেদি তো সেই অঞ্চলতো বহুত কৰিব লগা আছে তাতে ৰাস্তাৰ অলপ অসুবিধা হৈ আছে তো আগন্তুক দিনত যাতে ৰাস্তাখিনি উন্নত মানৰ হয় বা ইয়াৰে যিখিনি মানুহৰ যিখিনি বৰ্ডিং বা তেনেকুৱা ধৰণৰ এক্টিভিটিছখিনি মানে থাকে তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আগন্তুক দিনত মই মানে চেষ্টা কৰিম কৰা